গং গণপতায়ে নমঃ ওম গং গণপতায়ে নমঃ ওম গং গণপতায়ে নমঃ। বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট শক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আপোনালোকক আগন্তুক গণেশ চতুৰ্থীৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব গণেশ চতুৰ্থী 2025-ৰ কি গুপ্ত নিয়ম পালন কৰি আপোনালোকে সুফল লাভ কৰিব পাৰিব আৰু ভাগ্য উদয় আৰু বাধা নিবাৰণৰ বাবে কি টিপছ পালন কৰিব পাৰিব আৰু আপোনালোকে এই দিনটোত কি কৰিব নালাগিব, অৰ্থাৎ বৰ্জনীয় কি কাম আছে যে সেই দিনটোত কৰা উচিত নহয়, সেই কথা সকলো বিশদভাৱে জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। গণেশ চতুৰ্থী তিথি আৰম্ভ হ'ব 26 আগষ্ট 2025 তাৰিখে দুপৰীয়া 1:54 পৰা। আকৌ চতুৰ্থী তিথি শেষ হ'ব 27 আগষ্ট 2025-ৰ বিয়লি 3:44 থাকিব আৰু চতুৰ্থীৰ শুভ মুহূৰ্ত হ'ব পুৱা 10:22 পৰা 12:54। গণেশ চতুৰ্থীৰ পূজা শুদ্ধ মনেৰে আৰু নিয়ম পালন কৰিলে জীৱনত বহুতো আধ্যাত্মিক, মানসিক আৰু ব্যৱহাৰিক লাভ পোৱা যায়। ভগৱান গণেশক বিঘ্নহন্তা বা বাধা দূৰকাৰী আৰু সিদ্ধিদাতা অথবা সফলতা প্ৰদানকাৰী হিচাপে পূজা কৰা হয়। গতিকে এই পূজাৰ ফলত জীৱনত বিভিন্ন ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰে। গতিকে আপোনালোকে গণেশ চতুৰ্থী 2025-ৰ সম্পূৰ্ণ সুফল লাভ কৰিবৰ বাবে এই ভিডিঅ'টো চাওক। আমি কি গুপ্ত নিয়ম পালন কৰিব লাগিব, বিশেষকৈ গোপনীয় নিয়ম যিবোৰ আছে, যে আমি গণেশ চতুৰ্থী 2025-ৰ সম্পূৰ্ণ শুভফল লাভ কৰিব পাৰোঁ। আমি প্ৰথমতে চন্দ্ৰৰ দৰ্শনত নিষেধ আছে। কি আপোনালোকে এইটো জানক, গণেশ চতুৰ্থীৰ দিনা চন্দ্ৰ দেখাটো শাস্ত্ৰত নিষিদ্ধ বুলি গণ্য কৰা হৈছে। পৌৰাণিক কাহিনী অনুসৰি চন্দ্ৰই গণেশক উপহাস কৰিছিল, যাৰ ফলত গণেশে তেওঁক অভিশাপ দিছিল যে এইদিনা যিয়ে চন্দ্ৰ দেখিব তেওঁৰ ওপৰত মিথ্যা অপবাদ আৰোপ হ'ব। গতিকে গণেশ চতুৰ্থীৰ দিনা আপোনালোকে কেতিয়াও চন্দ্ৰ দৰ্শন নকৰিব আৰু যদি চন্দ্ৰ দৰ্শন কৰে এক বিশেষ মন্ত্ৰ আছে, সেই মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। তেতিয়া আপোনাৰ বা আপুনি ওম গং গণপতায়ে নমঃ বুলি উচ্চাৰণ কৰিব। উচ্চাৰণ 100 এবাৰ কৰিব পাৰে। যদি আপুনি দেখে কোনো হঠাৎ দেখি যায় তেতিয়া এয়া কৰিব পাৰে। দুৰ্বাৰ নিয়ম। দুৰ্বা মানে দুবৰি বন। দুবৰি বন ঘাঁহ জোৰক সংখ্যাক ল'ব, 2 ল'ব, 4 ল'ব, 6 ল'ব, নহ'লে 10 ল'ব, নহ'লে 21 ল'ব, অৰ্পণ কৰিব। দুৰ্বা গণেশৰ মূৰত ৰাখিলে বিশেষকৈ ফল পোৱা যায়। গণেশৰ যদি মূৰত ৰাখে দুবৰি বন, তেতিয়া আপুনি বিশেষকৈ ফল পোৱা যায়। 21টা দুৰ্বা অৰ্পণ কৰাটো অত্যন্ত শুভ হয়। গতিকে আপোনালোকে পৰাপক্ষত 21টা দুৰ্বা গণেশৰ মূৰত ৰাখিবলৈ চেষ্টা কৰিব পৰাপক্ষত, তেতিয়া আপুনি অত্যন্ত শুভফল লাভ কৰিব। মোদকৰ গুৰুত্ব। গণেশৰ প্ৰিয় ভোগ হৈছে মোদক। ঘৰত তৈয়াৰী কৰা মোদক বা লাডু অৰ্পণ কৰিলে গণেশৰ কৃপা লাভ হয়। গণেশৰ আটাইতকৈ প্ৰিয় ভোগ হৈছে মোদক, গতিকে মোদক আপুনি গণেশক অৰ্পণ কৰিব পাৰে। 5, 11, 21টা মোদক অৰ্পণ কৰাটো অত্যন্ত শুভ হয়। মনৰ শুদ্ধিৰ কাৰণে পূজাৰ সময়ত মনত কোনো নেতিবাচক চিন্তা বা ক্ৰোধ ৰাখিব নালাগে। গণেশৰ প্ৰতি সম্পূৰ্ণ ভক্তি আৰু শ্ৰদ্ধাৰে পূজা কৰিব লাগে। বিসৰ্জনৰ নিয়ম আছে কিছুমান। পূজাৰ শেষত মূৰ্তি বিসৰ্জনৰ সময়ত যদি আপুনি যায়, তেতিয়া গণেশৰ পৰা বিদায়ৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিব, কাৰণ আপুনি তেওঁক পূজা কৰিব পৰাটো বহুতো ভুল হ'ব পাৰে, সেইটো কাৰণে আপোনালোকে ক্ষমা প্ৰাৰ্থনা কৰিব। বিসৰ্জনত পানীত কৰাৰ পৰিৱেশ ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আপোনালোকে যেতিয়া বিসৰ্জন কৰিব প্ৰকৃতিৰ যাতে কোনো ক্ষতি নহয়, গতিকে আপোনালোকে সেয়াও, কাৰণ ভগৱান হৈছে প্ৰকৃতিৰ প্ৰিয়। প্ৰকৃতি ভগৱানে বহুত ভাল পায়, গতিকে প্ৰকৃতিক আমি ক্ষতি নোহোৱাকৈ আমি বিসৰ্জন কৰাটো অত্যন্ত উত্তম হ'ব। ধ্যান। পূজাৰ সময়ত গণেশৰ ৰূপৰ ওপৰত ধ্যান কৰক। আপুনি গণেশৰ ৰূপৰ ওপৰত ধ্যান কৰক। গণেশক ভাবক। গণেশৰ হাতীৰ মুখখন, বক্ৰতুণ্ড মানে পেট, একদন্ত আৰু লাডুৰ ছবি মনত ধাৰণ কৰক। মনত ধাৰণ কৰি আপুনি সেই গণেশক আপুনি ধ্যান কৰক। তেতিয়া আপোনাৰ তেওঁ গণেশৰ লগত এটা আত্মিক মিলন ঘটিব। তেতিয়া আপোনাৰ সেই গণেশে আমাৰ পূজাৰ সম্পূৰ্ণ ফল দিব। মন্ত্ৰ জপ। আপুনি মন্ত্ৰ জপ কি কৰিব লাগিব? ওম গং গণপতায়ে নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। জপৰ সময়ত আপুনি ৰুদ্ৰাক্ষৰ মালা ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আপুনি অধিক ফল পোৱাৰ দেখা যায়। গতিকে আপোনালোকে এইখিনি গুপ্ত নিয়ম পালন কৰিব পাৰে, যিখিনি আপোনাৰ গণেশ চতুৰ্থীৰ দিনা আপোনাৰ বিশেষ সুফল লাভ কৰাত সহায় কৰিব। ভাগ্যোদয়ৰ বা বাধা নিবাৰণৰ বাবে কিছুমান বিশেষ টিপছ হৈছে 21 দিনৰ সাধনা কৰিব পাৰে। যদি সম্ভৱ গণেশ চতুৰ্থীৰ পৰা আৰম্ভ কৰি 21টা দিন ধৰি প্ৰতিদিন গণেশৰ মন্ত্ৰ জপ কৰিব পাৰে। ইয়াৰ দ্বাৰা জীৱনত বাধা দূৰ হয়, কাৰ্য আপোনাৰ সিদ্ধি লাভ হয়। গণেশৰ নাম লিখা এখন পাত্ৰত
মানে পাতত ৰঙা চন্দন বা সেন্দুৰে গণেশৰ নাম 108বাৰ লিখক আৰু তাক পূজা স্থানত ৰাখক। ই সমৃদ্ধি আকৰ্ষণ কৰিব। এনে কাম কৰিলে আপুনি সমৃদ্ধি আকৰ্ষণ কৰিব পাৰিব। গতিকে আপুনি এইকেইটা কাম কৰিব পাৰে। লগতে দুৰ্গাৰ পূজা, গণেশৰ সৈতে মা দুৰ্গা লক্ষ্মীৰ পূজা কৰিলে অধিক ফল পোৱা যায়, কিয়নো গণেশক তেওঁৰ পিতৃ মাতৃৰ সৈতে পূজা কৰাটো অত্যন্ত শুভ হয়। বিসৰ্জনৰ সময়ত, মূৰ্তিৰ বিসৰ্জনৰ সময়ত গণপতি বাপ্পা মৌৰ্যা অগলে বৰছ আইঅ ফিৰিয়া বুলি কৈ গণেশক পুনৰ আগমনৰ বাবে আমন্ত্ৰণ জনাওক। তেনে কৰিলে আপুনি অত্যন্ত শুভ ফল লাভ কৰিব। মানে আপোনাৰ এইবোৰ ভাগ্য উদয় হ'ব, বাধা নিবাৰণ হ'ব। এইখিনিৰ কাৰণে আপুনি এই 3টা টিপছ বা 4 টিপছ আপুনি কৰিব পাৰে। গণেশ চতুৰ্থীৰ দিনা আপুনি কি কৰিব নালাগে? বৰ্জনীয় কি? গণেশ চতুৰ্থীৰ দিনটোত কিছুমান কামৰ পৰা সম্পূৰ্ণ বিৰত থাকিব লাগে, যাতে পূজাৰ পবিত্ৰতা বজাই থাকে আৰু অশুভ প্ৰভাৱৰ পৰা ৰক্ষা পোৱা যায়। চন্দ্ৰ দৰ্শনটো কৈছোঁ মই, চন্দ্ৰ দৰ্শন ওপৰত উল্লেখ কৰাৰ ধৰণে চন্দ্ৰৰ সেই দিনটোত দেখাটো নিষিদ্ধ। গতিকে সেইখিনি আপোনালোকে পালন কৰিব লাগিব। অশুদ্ধ অৱস্থা, পৰিষ্কাৰ শৰীৰ বা মনেৰে গণেশৰ পূজা কৰিব লাগে। অপৰিষ্কাৰ শৰীৰ আৰু অপৰিষ্কাৰ মনেৰে আপুনি গণেশক পূজা কৰিলে সুফল কেতিয়াও লাভ নকৰে। স্নান কৰাৰ পিছতহে আপুনি পূজাত বহক। মাংস, মদ্যপান এই দিনটোত অত্যন্ত একদম বৰ্জনীয় বস্তু। এই দিনটোত মাছ, মাংস, ডিম, মদ্যপান সম্পূৰ্ণৰূপে বিৰত থাকক। সাত্বিক খাদ্য আহাৰ যেনে ফল, শাক পাচলি, দুগ্ধজাত দ্ৰব্য গ্ৰহণ কৰক। তুলসী পাত, গণেশৰ পূজাত তুলসী পাত ব্যৱহাৰ কৰিব নালাগে। শাস্ত্ৰ অনুসৰি তুলসী গণেশৰ পূজাত নিষিদ্ধ। গতিকে আপুনি কেতিয়াও তুলসী পাত গণেশৰ পূজাত অৰ্পণ নকৰিব। নেতিবাচক কৰ্ম, আপুনি কাজিয়া, তৰ্ক, মিথ্যা কথা, মিছা কথা, কাৰোবাক আঘাত কৰাৰ পৰা বিৰত থাকক। এই দিনটো শান্তি আৰু ইতিবাচকতাৰ বজাই ৰাখক। তেতিয়া আপুনি অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। মূৰ্তিক অসন্মান, গণেশৰ মূৰ্তি স্থাপনৰ পিছত অসাৱধানতাৰ স্পৰ্শ বা অশুদ্ধ স্থানত নাৰাখিব। মূৰ্তিৰ সন্মান বজাই ৰাখক। অশুভ সময়, পূজাৰ সময়ত শুভ মুহূৰ্ত নিৰ্বাচন কৰা হৈছে, তেনেকৈ আপুনি পূজা কৰক। ৰাহুকাল বা অশুভ সময়ত পূজা আৰম্ভ নকৰিব। সেয়া কৰিলে আপোনাৰ অত্যন্ত বেয়া ফল লাভ কৰিব। গতিকে আপোনালোকে এইখিনি নিয়ম পালন কৰি চাব পাৰে আৰু যিখিনি কৰিব নালাগে নকৰিব। যিখিনি কৰিবলৈ আপোনাৰ গুপ্ত নিয়ম বা টিপছ দিছোঁ সেইখিনি কৰি চাওক। আপোনালোকে গণেশ চতুৰ্থী 2025 অত্যন্ত শুভ ফল লাভ কৰিব। আপোনালোকৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি সকলো কঢ়িয়াই আনিব। গণেশে আৰু কঢ়িয়াই আনক। আৰু মই আমাৰ গণপতি বাপ্পাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আপোনালোকৰ জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি সকলো কঢ়িয়াই আনক। তাৰেই প্ৰাৰ্থনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। গণপতি